Hello everyone, welcome to Back AU Education. নমস্কাৰ মই আহমদুল্লাহ তোমালোকক কৈছিলো যে আমি আমাৰ এই চেনেলত সদায় এটা লেকচাৰ প্ৰভাইড কৰি থাকিম কিন্তু আমি এই কেইদিনত দিব পৰা নাই তাৰ কাৰণে আমি তোমালোকৰ ওচৰত ক্ষমা প্ৰাপ্তি আমি এতিয়া তোমালোকৰ এটা চিন্তা কৰিছো যে যেহেতু সবৰে অসুবিধা চলি আছে হিয়তে দিব পৰা নাই গতিকে মই মোৰ যেটো ম্যাথছ সেইখিনি তোমালোকক সদায় প্ৰভাইড কৰি থাকিম সকলোৱে মোক মেসেজ কৰিছে যে স্যাৰ আপুনি ক্লাস 9ৰ যেটো ত্ৰিভুজ চেপ্টাৰ আছে হেতু দিলে অলপমান ভাল হ'ব আমাৰ গতিকে মই তাকে চিন্তা কৰি মোৰ তাত কেইটামান প্ৰায় 6-7টা মান ভিডিও ৰেকৰ্ড কৰা আছে গতিকে সেইখিনি তোমালোকক এইটো চেনেলৰ জৰিয়তে দি দিম হেতু মানে বৰ্ডত নাই কিন্তু হেতু হাতে কলমে লিখা আছে হেতু বেছি পারফেকশন তোমালোকে পাবা গতিকে আজিৰ পৰা 6 দিন প্ৰায় ধৰি লোৱা 6 দিন লাগাতাৰ এটা লেকচাৰ তোমালোকৰ ওচৰত গুছি যাব বুজিছা আইনা ত্ৰিভুজ স্টার্ট কৰিম যেটো সবৰে অকমান টান লাগে কিন্তু মই একবাৰ বেসিকত একেবাৰে মূৰত ঘুমাই দিম এনেকুৱা লাগিব যাতে তোমালোকে সাধাৰণ ম্যাথছ কৰি আছে ত্ৰিভুজ একেবাৰে সহজ কিন্তু মানুহে টান বুলি ভাবিলো বলা ভিডিওটো আৰম্ভ কৰো চোৱা প্ৰথমতে ত্ৰিভুজ সৰ্বসম কৰিম দুটা ত্ৰিভুজ লাগিব দুটা ত্ৰিভুজক আমি কেনেকৈ সৰ্বসম কৰিম কি বস্তু দেখি সৰ্বসম কৰিম দুটা ত্ৰিভুজৰ কি বস্তু সমান হলে আমি ত্ৰিভুজক সৰ্বসম বুলি ক'ব পাৰিম চোৱা প্ৰথমে মই ত্ৰিভুজ লৈছো এটো এটা ত্ৰিভুজ এ বি সি আৰু এটা ত্ৰিভুজ ই এফ জি চোৱা এটা ত্ৰিভুজ লৈছো এ বি সি আৰু ই এফ জি যদি এ বি আৰু ই এফ এ বি ইকুয়াল টু ই এফ আৰু যদি বি সি এফ জি বি সি এফ জি আৰু এ সি আৰু ই জি আৰু এইটো ত্ৰিভুজৰ বি কোণ এফ কোণ এইটো ত্ৰিভুজৰ এ কোণ এইটো ত্ৰিভুজৰ ই কোণ এইটো ত্ৰিভুজৰ সি কোণ এইটো ত্ৰিভুজৰ জি কোণ যদি সমান হয় তা এ কোণ ই কোণ এংগল বি কোণ এংগল এফ কোণ এংগল সি কোণ এংগল জি কোণ যদি সমান হয় তেনেহলে এই দুটা ত্ৰিভুজক আমি সৰ্বসম বুলি ক'ব পাৰিম সো আকৌ বুজাই দিও এ বি সি ত্ৰিভুজ এটা আৰু এটা ত্ৰিভুজ ই এফ জি এইটো ত্ৰিভুজৰ যদি এ বি বাহু আৰু ই এফ বাহু সমান হয় এইটো ত্ৰিভুজৰ বি সি আৰু এফ জি যদি সমান হয় আৰু এইটো ত্ৰিভুজৰ এ সি আৰু ই এফ যদি সমান হয় আৰু এটা চোৱা এইটো ত্ৰিভুজৰ এ কোণ আৰু এইটো ত্ৰিভুজৰ ই কোণ সমান যদি সমান হয় এইটো ত্ৰিভুজৰ বি কোণ আৰু এইটো ত্ৰিভুজৰ এফ কোণ যদি সমান হয় এইটো ত্ৰিভুজৰ সি কোণ আৰু এইটো ত্ৰিভুজৰ জি কোণ যদি সমান হয় তেনেহলে এই দুটা ত্ৰিভুজক আমি সৰ্বসম বুলি ক'ব পাৰিম সো সৰ্বসমৰ চিনটো হৈছে এনেকুৱা বুজিছা সৰ্বসম চিন হৈছে এনেকুৱা এতিয়া চোৱা কি দেখিছো দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ শৰ্ত বা স্বীকৃতি বা বিধিসমূহ হ'ল দুটা ত্ৰিভুজ আমি সৰ্বসম কেতিয়া ক'ব পাৰিম এক নম্বৰ শৰ্ত হৈছে যেতিয়া বা যদি এটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ গোটেইখিনি বাহু যেতিয়া সমান হয় তেতিয়া তাক কি বুলি ক'ব পাৰিম সৰ্বসম বুলি ক'ব পাৰিম এইটো আকৌ বুলি কয় বাহু আৰু এটা শৰ্ত হৈছে 2 নম্বৰ বাহু কোণ বাহু চোৱা বা কো বা কি বাহু কোণ বাহুক বা কো বা বুলি কয় চোৱা বাহু কোণ বাহু এতিয়া চোৱা 3 নম্বৰটো কো বা মানে কোণ বাহু আৰু এটা 4 নম্বৰটো চোৱা কোণ বা কোণ বাহু কোণ আৰু এটা চোৱা 5 নম্বৰ হকবা বিধি এইটো মই পাছৰ
যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া কৈ দিম ক'বা বিধি কি বস্তুটো চোৱা এইটো ইংলিছত বুলি এনেকুৱা মানে কয় চাইড 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 এইটো চাইড এংগল চাইড আৰু এইটো এংগল এংগল চাইড আৰু এইটো এংগল চাইড এংগল বুজিছা আৰু এইটো RHS বুলিও কয় চোৱা কেনেকৈ হয় চাপ'জ চোৱা ABC the ত্ৰিভুজ EFG এটা ত্ৰিভুজ এইটো বাহু মই 5 চেণ্টিমিটাৰ বুলি ধৰি লৈছোঁ বা দিয়া থাকিব চোৱা ধৰি লৈছোঁ এইটো আৰু এইটো 6 চেণ্টিমিটাৰ বুলি ধৰিছোঁ এইটোতো 6 চেণ্টিমিটাৰ আৰু এইটো 5 চেণ্টিমিটাৰ এইটো কোণ আৰু এইটো কোণ সমান বুলি দিয়া আছে চোৱা এতিয়া চোৱা এই দুটা ত্ৰিভুজ যদি সৰ্বসম কৰোঁ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG চোৱা AB আৰু EF আৰু সমান হৈ আছে নে নাই AB ইজিকেল টু কি EF আৰু এংগল কি দিয়া আছে B ইজিকেল টু F আৰু BC বাৰু সমান দিয়া আছে নাই BC ইজিকেল টু FG চোৱা এইটো কি হৈছে এটা বাহু এটা কোণ আৰু এটা বাহু মানে বাহু বা এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ EFG কি মতে বা কু বা চৰ্তমতে বা বিধিমতে বা স্বীকাৰ্যমতে যিটো ক'ব পাৰা চোৱা এতিয়া এই দুটা ত্ৰিভুজ সৰ্বসম হৈছে নে হৈছে যদি দুটা ত্ৰিভুজৰ সৰ্বসম হয় তেনেহ'লে সেই সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুযোৰো সমান একৰ্ডিং টু CPCT চোৱা এতিয়া এইটো বাহু সমান AC আৰু EG অনুৰূপ বাহু আৰু অনুৰূপ কোণো সমান ইয়াত এইটো কোণো সমান বুলি ক'ব পাৰিম যিহেতু এইটো সৰ্বসম হৈ গৈছে এইটো কোণ আৰু এইটো কোণো সৰ্বসম বুলি ক'ব পাৰিম কিহৰ সহায়ত ক'ব পাৰিম বাই CPCT মানে corresponding parts of congruent triangle মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণো সমান বুজিছা এতিয়া চোৱা CPCT মানে হ'ল corresponding parts of congruent triangle চোৱা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান দুটা ত্ৰিভুজৰ মানে যদি সৰ্বসম হয় সেই দুটা ত্ৰিভুজৰ এটা আনটো অনুৰূপ অংশবোৰৰ কি হ'ব সমান হ'ব এতিয়া আমি চোৱা অনুশীলনী 7.1 আৰু অংকবিলাক কৰিম এতিয়া চোৱা অনুশীলনী 7.1 ৰ প্ৰথম প্ৰশ্নটোৱে কি কৈছে চোৱা কৈছে চতুৰ্ভুজৰ ABCD মানে ABCD এটা চতুৰ্ভুজ হয় এই চতুৰ্ভুজত AC আৰু AD সমান বুলি দিয়া আছে আৰু AB কি কৈছে AB এ কোণক সমদ্বিখণ্ডিত কৰিছে মানে AB এ কোণক সমান দুটা খণ্ডত ভাগ কৰিছে সমদ্বিখণ্ডিত মানে সমান দুটা খণ্ডত ভাগ কৰা কি কৈছে চোৱা দেখুৱাব লাগে যে ABC ত্ৰিভুজ ABD ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজ আমাক সৰ্বসম দেখাব লাগে চোৱা কি দিয়া আছে গিভেন দিয়া আছে ABCD চতুৰ্ভুজৰ AC ইজিকেল টু AD সমান বুলি দিয়া আছে আৰু প্ৰশ্নত কি দিয়া আছিলে আৰু AB এ কোণক মানে এক কোণক সমদ্বিখণ্ডিত
কৰিছে এইখিনি আমাক প্ৰশ্নত দিয়া আছে আমাক দেখুৱাব লাগে এতিয়া আমাক কৈছে দেখাব লাগে কিন্তু আমি কি ক'ম দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি দেখাব লাগে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ কি এ বি ডি বুজিছা এতিয়া প্ৰমাণ চোৱা প্ৰমাণ কেনেকৈ কৰিম প্ৰমাণ ত্ৰিভুজ যোনটো এটা ত্ৰিভুজ আমাক সৰ্বসম কৰিবলৈ দিছে সেইটো ত্ৰিভুজ আমি ইয়াত পাতি ল'ম মানে লিখি ল'ম এ বি চি আৰু ত্ৰিভুজ এ বি ডিত চোৱা প্ৰথমতে কি দি আছে এ চি এ ডি এইটো ত্ৰিভুজৰ এ বি চি ত্ৰিভুজৰ এ চি ইজ ইকুৱেল টু এ বি ডি ত্ৰিভুজৰ কি এ ডি কি সমান কি মতে প্ৰশ্ন মতে বা প্ৰদত্ত দিয়া আছে প্ৰদত্ত বা প্ৰশ্ন মতে প্ৰদত্ত বা প্ৰশ্ন মতে ইয়াৰ পাছত কি দিয়া আছে চোৱা কি কৈছিলে এ বি এক কোণক সমদ্বিখণ্ডিত মানে সমান দুটা খণ্ডত ভাগ কৰিছে চোৱা এক কোণ এতিয়া এইটো ত্ৰিভুজৰ এক কোণ আৰু এইটো ত্ৰিভুজৰ এক কোণ সমান হ'ব নে নাই নিশ্চয় সমান হ'ব চোৱা এইটো কি প্ৰদত্ত বা দিয়া আছে একৰ্ডিং টু কুৱেশ্যন মতে বা একৰ্ডিং টু কুৱেশ্যন চোৱা এতিয়া চোৱা এ বি চি ত্ৰিভুজ আৰু এ বি ডি ত্ৰিভুজ দুয়োটা ত্ৰিভুজ যেতিয়া আমি মাতিছো তেতিয়া চোৱা দুয়োটা ত্ৰিভুজৰ কমন বাহু কোনটো এ বি হয়নে নাই দুয়োটা ত্ৰিভুজৰ কমন বাহু নে সাধাৰণ বাহু কি এ বি ইজ ইকুৱেল টু এ বি কি ক'ম সাধাৰণ বাহু বুজিছা এতিয়া চোৱা এতিয়া ত্ৰিভুজ সৰ্বসম হৈছে নাই এতেকে এ বি চি ত্ৰিভুজ সৰ্বসম ত্ৰিভুজ কি এ বি ডি কি মতে এইটো ত্ৰিভুজৰ এটা বাহু এইটো ত্ৰিভুজৰ এটা বাহু মিলিছে এইটো ত্ৰিভুজৰ এটা কোণ এইটো ত্ৰিভুজৰ এটা কোণ মিলিছে এইটো ত্ৰিভুজৰ আকৌ এটা বাহু এইটো ত্ৰিভুজৰ আকৌ এটা বাহু মিলিছে গতিকে কি ক'ম বাহু বা কু বা বিধি মতে বা চৰ্ত মতে বা স্বীকাৰ্য মতে যিকোনো লিখিব পাৰা চোৱা আৰু এটা প্ৰশ্ন দিয়া আছে কৈছিলে বি চি আৰু বি ডি সম্পৰ্কে তুমি কি ক'বা চোৱা যেতিয়া ত্ৰিভুজ দুটা সৰ্বম হৈ যায় তেতিয়া সেই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ পৰস্পৰ সমান হয় কি বাই একৰ্ডিং টু চি পি চি ডি এটাকে কি বুলি লিখিম এটাকে বি চি ইজ ইকুৱেল টু বি ডি কি মতে বাই চি পি চি টি আমি ক'ব পাৰিম নে নাই নিশ্চয় পাৰিম কাৰণ দুটা ত্ৰিভুজ যেতিয়া সৰ্বম হৈ যায় সেই দুটা ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান চোৱা একেবাৰে সহজ একো টান বাবা একো কথাই নাই একেবাৰে মাইণ্ডত ছেট কৰাই দিম মই বুজিলা এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে এ বি চি ডি এটা চতুৰ্ভুজ এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ ডি আৰু বি চি আৰু এংগল ডি এ বি এই কোণটো আৰু এংগল ইকুৱেল এংগল চি বি এ সমান বুলি দিয়া আছে প্ৰমাণ কৰিব লাগে যে আমাক কৈছিলে এংগল এ বি ডি 2 নম্বৰটো দিয়া আছে বি ডি আৰু এ চি 3 নম্বৰটো দিয়া আছে এংগল এ বি ডি আৰু বি এ চি আমাক প্ৰমাণ কৰিব লাগে চোৱা এতিয়া প্ৰমাণ কৰোঁ এতিয়া চোৱা কি দিয়া আছে 2 নম্বৰ প্ৰশ্নটো গিভেন দিয়া আছে এ বি চি চতুৰ্ভুজৰ এ ডি আৰু বি চি বাহু সমান আৰু এংগল ডি এ বি আৰু চি বি এ সমান দিয়া আছে প্ৰমাণ কৰিব লাগে যে
ABD সৰ্বসম ত্ৰিভুজ BAC কৰিব লাগে আৰু BD আৰু AC সমান কৰিব লাগে লগতে B কোণ আৰু A কোণ সমান কৰিব লাগে চোৱা এতিয়া প্ৰমাণ আমি লিখিম প্ৰমাণ ফাৰ্ষ্টত কোনটো কৰিব লাগে সৰ্বসম হেতু পাতি ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BAC চোৱা কি দিয়া আছে চোৱা এইটো ত্ৰিভুজৰ ABD ত্ৰিভুজৰ AD ইকুৱেল টু আৰু ত্ৰিভুজ BAC ত্ৰিভুজৰ সমান দিয়া আছে নাই চোৱাচোন দিয়া আছে নাই এইটো ত্ৰিভুজৰ AD আৰু এইটো ত্ৰিভুজৰ BC সমান বুলি দিয়া আছে প্ৰশ্ন কি বুলি লিখিম প্ৰদত্ত আৰু চোৱা এংগল DAB ইকুৱেল টু এংগল CBA এইটো প্ৰশ্নত দিয়া আছে প্ৰদত্ত বুলি লিখিম আৰু এটা চোৱা ABD আৰু BAC এইটো দুটা ত্ৰিভুজৰ মানে সাধাৰণ বাহু কোনটো হ'ব চোৱা এইটো ত্ৰিভুজ চোৱা ABD আৰু ABAC ত্ৰিভুজৰ সাধাৰণ বাহু AB হ'ব নে নাই AB ইকুৱেল টু বা BA এইটো ত্ৰিভুজৰ ABD ত্ৰিভুজৰ AB আৰু BA ত্ৰিভুজৰ BA কি হ'ব সাধাৰণ বাহু বুজিলা এতিয়া চোৱা এটাকে ত্ৰিভুজ ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC কি হ'ব কি চৰ্ত হ'ব কি মই ইংলিছত লিখিলোঁ হা চাইড এংগল চাইড কি মতে BD মতে এতিয়া চোৱা যদি দুটা ত্ৰিভুজ সৰ্বসম হৈ যায় তেনেহ'লে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু পৰস্পৰ সমান হয় নে নাই সমান হয় চোৱা 2 নম্বৰটো কি দিয়া আছে BD ত্ৰিভুজৰ আৰু AC ত্ৰিভুজ BD বাহু আৰু AC বাহু সমান বুলি দেখাব লাগে চোৱা BD AC চোৱা এইটো ত্ৰিভুজৰ BD আৰু এইটো ত্ৰিভুজৰ AC সমান হ'ব নে নাই হ'ব কি হ'ব according to CT আকৌ 3 নম্বৰ কি দিয়া আছে চোৱা angle ABD equal to angle BAC চোৱা যদি ত্ৰিভুজ সৰ্বসম হৈ যায় তেনেহ'লে সৰ্বসম বাহু অনুৰূপ বাহুবোৰো সমান হয় আৰু অনুৰূপ কোণো সমান হয় এই দুটা ত্ৰিভুজ সমান সৰ্বসম হৈছে গতিকে এইটো কোণ B কোণ আৰু A কোণ সমান হ'ব নে নাই সমান হ'ব কিয় হ'ব according to CPCT by CPCT বুজিলা একেবাৰে সহজ তোমালোকে ভালকে বুজিছা যদি বুজিছা বা কাৰোবাৰ অকণমান ডাউট থাকে তেনেহ'লে কমেণ্টত জনাই দিবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা